নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। শিক্ষা বিভাগৰ অধীনত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নিয়মীয়া শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এক নটিচ প্ৰকাশ পাইছে 14 ফেব্ৰুৱাৰী তাৰিখে আৰু নটিচটিত উল্লেখ কৰিছে যে 8 জানুৱাৰী 2025 তাৰিখে যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে ৰেগুলাৰ শিক্ষক এলপি আৰু ইউপিৰ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত সেই এডভাৰটাইজমেণ্টত যিসকল ইচ্ছুক প্ৰাৰ্থী তেওঁলোকক জনোৱা হয় যে কিছু এডমিনিষ্ট্ৰেটিভ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এপ্লিকেশ্যন ৰিচিভ কৰাৰ যি অনলাইন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ৰিচিডিউল কৰা হৈছে 3 মাৰ্চৰ পৰা এপ্লিকেশ্যন অনলাইনত গ্ৰহণ কৰা হ'ব। গতিকে এই অনলাইন এপ্লিকেশ্যন ৰিচিভ কৰা প্ৰক্ৰিয়াটি পিছুৱাই দিয়া হৈছে 3 মাৰ্চৰ পৰা অনলাইন এপ্লিকেশ্যনসমূহ গ্ৰহণ কৰা হ'ব আৰু যি অন্যান্য যি টাৰ্ম এণ্ড কণ্ডিশ্যনছ আছিলে এডভাৰটাইজমেণ্টত উল্লেখ আছে 8 জানুৱাৰীত প্ৰকাশ পোৱা এডভাৰটাইজমেণ্টত সেইখিনি সেম থাকিব, কেৱল অনলাইন এপ্লিকেশ্যন লোৱাৰ প্ৰক্ৰিয়াটি 3 মাৰ্চৰ পৰাহে আৰম্ভ হ'ব। বৰ্তমানে সেই প্ৰক্ৰিয়া নচলে। এই কথাখিনি এটি নটিচ আকাৰে 14 ফেব্ৰুৱাৰী তাৰিখে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পাইছে। গতিকে আমি ক'ব পাৰোঁ যে এই নিযুক্তি প্ৰক্ৰিয়াটি কিছু বিলম্ব হ'ব।